27 মুছলমান বিদেশী নহয় সুপ্ৰিম কোৰ্ট। মুখ্যমন্ত্ৰীৰ গালত প্ৰচণ্ড স্বৰ। কিয় ক'লে অখিল গগৈয়ে? নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। অবৈধ বিদেশী অনুপ্ৰৱেশকাৰী বিষয়টো বৰ্তমানো অসমৰ এটা জ্বলন্ত বিষয় হৈ আছে। অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সময়ে সময়ে বিদেশী বিতৰণ প্ৰক্ৰিয়া চলাই আহিছে যদিও বৰ্তমানো অসমৰ বিদেশী ন্যায়াধিকৰণ আৰু আদালতত বহু গোচৰ চলি আছে। সোমবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে একাংশ ব্যক্তিক বিদেশী বুলি ঘোষণা কৰা বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশক মানি লোৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 27টা ৰায়দানক পোনচাতেই নাকচ কৰিছে। এই সন্দৰ্ভত মঙলবাৰে বিধানসভাত উপস্থিত থকা শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, উচ্চতম ন্যায়ালয়ৰ যি ৰায় সেয়া মুখ্যমন্ত্ৰীৰ গালত যেন এটা প্ৰচণ্ড স্বৰ। মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে কাৰোবাক সন্দেহজনক নাগৰিক বুলি লেবেল লগাই আটক কৰিবলৈ আদালতৰ কাষ চাপিব নালাগে। তেওঁ দাবী কৰে যে SP আৰু DCয়ে পোনপটীয়াকৈ তেনে সন্দেহজনক ব্যক্তিক আটক কৰি জেললৈ পঠিয়াব পাৰে। এয়া কোনো আইনী নজিৰ নহয়, ই এক অবৈধ নজিৰ। প্ৰিয় দৰ্শক, বিধায়ক অখিল গগৈয়ে ANI সাংবাদিকৰ আগত কি কৈছে এবাৰ শুনক। वो जो गालों पर एक बहुत बड़ा ये एक स्लैब है। असम का जो चीफ मिनिस्टर बोल रहा है कि आजकल किसी को पकड़ने के लिए डाउटफुल सिटीजन बोल के पकड़ने के लिए कोई कोर्ट में नहीं जाना है। बोल रहा है कि डायरेक्टली SP और DC ने किसी को पकड़ सकेंगे और पकड़ के उसको जेल में भेज सकेंगे। ये कभी ये लीगल प्रोसीड्योर नहीं है, ये इलीगल प्रोसीड्योर है। दूसरा है कि असम गवर्नमेंट ने बार बार प्रेशराइज कर रहा है हम लोग का जो ये कोर्ट है ना, क्या बोल ट्रिब्यूनल है, फॉरेनर्स ट्रिब्यूनल को बार बार प्रेशराइज कर रहा है कि जैसे हो तुम लोगों को फॉरेनर डिक्लेयर करो, और फॉरेनर डिक्लेयर करने के बाद भी इसको हटाने के लिए भी कोई सिस्टम नहीं है, पुशबैक का ही प्रोसेस है। इसीलिए ये जो सुप्रीम कोर्ट का जो वर्डिक्ट है, ये रूल ऑफ लॉ को फिर मेंटेन करने के लिए हम लोग का गवर्नमेंट को वार्निंग दिया है। मैं वेलकम करता हूं सुप्रीम कोर्ट का ये वर्डिक्ट को, और मैं आशा करता हूं कि उम्मीद करता हूं कि असम गवर्नमेंट हम लोग का जो रूल ऑफ लॉ है, इस रूल ऑफ लॉ को তদুপৰি অসম চৰকাৰে বাৰে বাৰে আমাৰ আদালত আৰু ন্যায়াধিকৰণৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকক বিদেশী ঘোষণা কৰিবলৈ। আৰু সেইবাবে এই সুপ্ৰিম কোৰ্টৰ ৰায়দানে আমাৰ চৰকাৰক আইনৰ শাসন বজাই ৰাখিবলৈ সতৰ্কবাণী দিছে। সুপ্ৰিম কোৰ্টৰ এই ৰায়ক মই আদৰণি জনাইছো আৰু আশা কৰিছো যে অসম চৰকাৰে আইনৰ শাসন মানি চলিব, গগৈয়ে লগতে কয়। অসম বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয়, নিম্ন ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় আছে, কিন্তু তাৰ ওপৰত উচ্চতম ন্যায়ালয়। মানুহে অন্য ঠাইত ন্যায় নাপালে উচ্চতম ন্যায়ালয়লৈ যায়। কোনোবাই যদি তালৈ যায় তেন্তে মনত আশাৰ ভাৱ কঢ়িয়াই লৈ যায়। সেইবাবেই উচ্চতম ন্যায়ালয়ে এনে ৰায়দান দিয়ে। लोअर कोर्ट, हाई कोर्ट, इसमें जो इंसाफ नहीं मिलता है वो लोग सुप्रीम कोर्ट जाता है, और कोई नहीं जा सकता है क्योंकि इकोनॉमिकल कंडीशन खराब है। तो कोई भी जाता है तो एक उम्मीद लेके जाता है, इसीलिए सुप्रीम कोर्ट ने ऐसा वर्डिक्ट दे रखा। যোৱা দুবছৰত বাংলাদেশৰ পৰা অহা 16শৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা ঘূৰাই পঠিওৱা হৈছে বুলি সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল। বিধানসভাত AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ এক প্ৰশ্নৰ উত্তৰত শৰ্মাই বিধানসভাত কয় যে ৰাজ্যখনে নাগৰিকত্বৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলে আৰু এই সন্দৰ্ভত আইন কাৰ্যকৰী কৰাৰ সময়ত যাতে মানৱ অধিকাৰ উলংঘন নহয় তাৰ বাবে পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিগত দুবছৰত মুঠ 1679 জন অবৈধ অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে।
সদনত তালিকাখন সদৰি কৰি তেওঁ কয় যে অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰাৰ পাছত 2024 চনৰ 1 জুলাইৰ পৰা 2026 চনৰ 30 জুনলৈকে এই প্ৰত্যাৱৰ্তন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে কিছুমান অবৈধ অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ বিপৰীতে আন কিছুমানক খেদি পঠিওৱা হৈছে। লগতে দুই এজনক বিতৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল। উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত কোনো আবেদন বিচাৰাধীন হৈ থাকিলে কোনো চিনাক্ত অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা নহয় বুলি ডক্টৰ শৰ্মাই কয়। অনুপ্ৰৱেশকাৰীক উভতাই পঠিয়াবলৈ চৰকাৰে গ্ৰহণ কৰা পদ্ধতি সন্দৰ্ভত প্ৰশ্ন সোধাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে নাগৰিকত্বৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয়। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত ৰাজ্য চৰকাৰে আইনৰ বিদ্যমান বিধানৰ লগতে কেন্দ্ৰই সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা মানি চলে। অসম চৰকাৰে কেন্দ্ৰক অতিক্ৰম কৰি আন কোনো বহিৰাষ্ট্ৰৰ সৈতে পোনপটীয়াকৈ লেনদেন নকৰে বুলিও তেওঁ উল্লেখ কৰিছিল। ৰাজ্য চৰকাৰে আইনৰ বিধানৰ লগতে নাগৰিকত্ব বিষয়ৰ সৈতে জড়িত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাও কাৰ্যকৰী কৰে। এনে আইন আৰু নিৰ্দেশনা কাৰ্যকৰী কৰাৰ সময়ত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা স্থাপন কৰা হয় যাতে কোনো ব্যক্তিৰ মানৱ অধিকাৰ খৰ্ব নহয় বুলিও মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। এই সম্পূৰ্ণ বিষয়টোক লৈ আপোনাৰ মতামত কি আমাক কমেন্ট সেকশনত নিশ্চয় জনাব। খবৰটো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।